চাওক, জুবিন গাৰ্গ সদায় ৰাজনীতিৰ ঊৰ্ধত আছিলে। অসমবাসীৰ হিয়াৰ আমঠু আছিলে। তেখেতক আমি ৰাজনীতিত টনা ওজৰা কৰাটো কোনেও ভাল কথা নহয়। কিন্তু যিসকলে ভুৱা জুবিন অনুৰাগী, এই বিজেপি দলৰ চৰকাৰৰ পৃষ্ঠপোষকতাত যি ধৰণে জুবিন গাৰ্গৰ লগত তেওঁলোকৰ কোনো ধৰণৰ আদৰ্শৰ মিল নাই, আদৰ্শগত জুবিন গাৰ্গে যিবোৰ কথা কৈ আছিল সেই কথাবিলাকৰ লগত তেওঁলোকৰ আদৰ্শৰ কোনো ধৰণৰ মিল, আদৰ্শৰ সংঘাত আছে। কিন্তু তথাপি তেওঁলোকে জাষ্টিছ ফৰ জুবিন গাৰ্গ বা জুবিন গাৰ্গৰ ন্যায় প্ৰদান কৰিবলৈ এখন চৰকাৰৰ মানুহবিলাক পদত আহি আন্দোলন কৰিছিল, এখন নাটক কৰিছিল। নাটক এইকাৰণেই কৈছোঁ, যদি নাটক নাছিলে, আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই যেতিয়া আহিছিল নহাৰ আগতে তেওঁলোকে খুব সমালোচনা কৰিছিল। ৰাহুল গান্ধী ডাঙৰীয়া জুবিন গাৰ্গৰ অসুস্থ পিতৃৰো খবৰ লৈছিলে, গৰিমা গাৰ্গ ডাঙৰীয়ানৰো খবৰ লৈছিলে ঘৰলৈ গৈ পেলাই, আৰু জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত গৈও তাত সন্মান সহকাৰে সেৱা সৎকাৰ কৰি আহিছিল। এয়া হ'ল কংগ্ৰেছ দলৰ আমাৰ আদৰ্শ বা আমি কংগ্ৰেছ দল। কিন্তু এওঁলোকে সততে যিবোৰ কথা কৈ থাকে, সঁচা অৰ্থত যে এওঁলোকে জুবিনৰ প্ৰতি অনুৰাগী নহয়, জুবিনৰ যে এই মৃত্যু, SIT যি ধৰণৰ কথা বতৰাবিলাক এতিয়া তেওঁলোকে ৰাইজৰ আগত প্ৰকাশ কৰিছে, এই কথালৈ অসমৰ কোনো মানুহ, অসমৰ কোনো জনসাধাৰণ আশ্বস্ত নহয়। আশ্বস্ত হ'লহেঁতেন। প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ অসমলৈ আহিছে, খুব ভাল কথা। আম্বানী আদানীক মাতি দি তেওঁলোকে আম্বানী আদানী এয়াৰপৰ্ট, এয়া কোনো ৰাজহুৱা সম্পদ নহয়। কংগ্ৰেছৰ দিনত কংগ্ৰেছে ৰাজহুৱা সম্পদ গঢ়িছিলে, ৰাইজৰ স্বাৰ্থৰ, ৰাইজৰ বাবে সম্পদ গঢ়িছিল আৰু সেইবোৰ ৰাইজক স্বাৰ্থত এৰি। আৰু এইবোৰ যে আজি আম্বানী আদানীৰ এই এয়াৰপৰ্ট যে আহিছে, এইবোৰ এয়াৰপৰ্ট আম্বানী আদানীৰ নিজৰ, এয়া ৰাজহুৱা সম্পদ নহয়। এই কথা মানুহবিলাকে অলপমান বুজি পাব লাগিব। আহিছে, আহি পেলাই আমাৰ হিয়াৰ আমঠুৰ মৃত্যু হোৱাৰ 3 মাহ এদিনৰ মূৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিছে। এষাৰ তেখেতৰ বক্তব্যত অসমৰ ৰাইজে ভাবি আছিল যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই জুবিন গাৰ্গৰ এই মৃত্যুৰ ক্ষেত্ৰত বা কিবা দুখ প্ৰকাশ কৰিব, খেদ প্ৰকাশ কৰিব বা এই বিষয়বস্তুৰ ওপৰত কথা ক'ব, জুবিন গাৰ্গৰ অসুস্থ পিতৃৰ খবৰ ল'ব, গৰিমা গাৰ্গ ডাঙৰীয়ানী অসুস্থ হৈ আছে খবৰ ল'ব, বা জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত যাব, এনেকুৱা ধৰণৰ কথা বতৰাবিলাক অসমৰ ৰাইজে ভাবিছিলে। কিন্তু এওঁলোকৰ ঘৰিয়ালৰ চকু পানী টোকাৰ নিচিনাকৈ প্ৰধানমন্ত্ৰীৰ সময় নহ'ল। এয়া আকৌ কৈছোঁ, জুবিন গাৰ্গ লৈ আমি ৰাজনীতিৰ টনা ওজোৰা কৰিব নাপায়। কিন্তু এই কথাখিনি এইকাৰণেই কৈছোঁ যে তেওঁলোকে এনেকুৱা ধৰণৰ তৰল ৰাজনীতি ইয়াৰ আগতে কৰিছিলে, আৰু সেই কথাটোহে আপোনালোকৰ ওচৰৰ দ্বাৰা মানে ৰাইজক অৱগত কৰিব বিচাৰোঁ। চাওক, এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া আৰু কংগ্ৰেছ দল যি ধৰণে ৰাইজৰ লগত থাকি পেলাই কাম কৰি আহিছে, বিগত গোপীনাথ বৰদলৈৰ দিনৰ পৰা সদায় ৰাইজৰ লগত থাকি কংগ্ৰেছে কাম কৰি আহিছে, ৰাইজৰ স্বাৰ্থত কাম কৰি আহিছে। তৰুণ গগৈ ছাৰৰ দিনতো যি এখন কলা ডাৱৰেৰে আৱৰা অসম আছিলে, সেই কলা ডাৱৰ আঁতৰাই পেলাই এটা পোহৰৰ বাতাৱৰণ তৈয়াৰ কৰিছিল মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই। সেই সময়ত অসমৰ ৰাইজে দেখি আছে। এইখন যি বিজেপিৰ জাতি মাটি ভেটি, বিভিন্ন জাতি জনগোষ্ঠীক 6 জনগোষ্ঠীক জনজাতিকৰণৰ পৰা ইত্যাদিৰ পৰা বিভিন্ন ধৰণৰ আভুৱা বৰা মিছা কথা, মিছা প্ৰতিশ্ৰুতিৰে চৰকাৰখন আহিলে। এতিয়াতো জাতি মাটি ভেটি সেই খবৰ হ'ল অসমৰ। জাতিটোৰ মাটিখিনি আম্বানী আদানীকে আদি কৰি ইত্যাদি কৰি বিভিন্ন ধৰণৰ বাহিৰৰ বনিয়াক দিবলৈ ধৰিলে। আমাৰ যিটো অসমৰ স্বকীয়তা, সেই স্বকীয়তাটোক ধ্বংসৰ গৰাহলৈ চেষ্টা কৰিছে এওঁলোকে নিবৰ কাৰণে। উত্তৰ ভাৰতৰ সংস্কৃতি অসমৰ ওপৰত আগ্ৰাসন কৰি থপি দিব খুজিছে অসমবাসীৰ ওচৰত। গতিকে এওঁলোকে গৌৰৱ গগৈ ডাঙৰীয়াৰ ভয়ৰ ভূতে দেখিছে, কংগ্ৰেছ দলৰ ভয়ৰ ভূতে এওঁলোকক খেদিছে। অসমৰ ৰাইজে 2026ৰ নিৰ্বাচনত এবাৰ বিভিন্ন কথা নিজৰ অন্তৰত লৈ পেলাই, আৰু অসমৰ ৰাইজে সদায়, আমি অসমীয়া মানুহ আৱেগিক, কিন্তু আৱেগেৰে আমাক বেছিদিন ঠগ প্ৰবঞ্চনা কৰি থাকিব নোৱাৰে। এইটো আমাৰ অসমত নজিৰ আছে। ইয়াৰ আগতেও বহু অসমীয়াত্বৰ আৱেগেৰে অসমৰ চৰকাৰ হৈছিল, আৰু যেতিয়া অসমীয়াৰ আৱেগ আনি সেই চৰকাৰবিলাক অসমীয়া মানুহকে যেতিয়া লুণ্ঠন আৰু শোষণ কৰিছিলে, তেতিয়া অসমৰ ৰাইজে কিন্তু সেই চৰকাৰ বগৰাই দিয়া নজিৰ আছে। 26তো সেই একেই হ'বলৈ গৈ আছে।